নলবাৰীৰ ধমধমাত নিখিল বড়ো ছাত্ৰ সংগঠনৰ প্ৰতিবাদ যোৱা ৩ মে তাৰিখে সমগ্ৰ ৰাজ্য কপাই তোলা গোৱালপাৰা জিলাৰ ২ দিনত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ লগতে নিৰ্মমভাৱে হত্যা কৰা হৈছিল হিৰণময় খাকলাৰীক। উক্ত ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিশোৰী দুগৰাকীৰ লগতে হিৰণময় খাকলাৰীক ন্যায় প্ৰাপ্তিৰ দাবীত যোৱাকালি সন্ধিয়া ধমধমাত নিখিল বড়ো ছাত্ৰ নলবাৰী জিলাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হত্যাকাৰী আৰু ধৰ্ষণকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি উচিত শাস্তি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৩ তাৰিখে গোৱালপাৰা জিলাৰ দুধনৈত দুগৰাকী মাইনৰ ছোৱালীক ট্ৰাইবেল ছোৱালীক ৰেপ কৰা হৈছিলে, ধৰ্ষণ কৰা হৈছিলে আৰু এই ধৰ্ষণকাৰী এই মাইনৰ যি দুগৰাকী ছোৱালী আছিলে দুগৰাকী ছোৱালীৰ ককাই আৰু তেওঁৰ বন্ধুবৰ্গই এটা আলোচনা কৰাৰ বাবে তেওঁলোকে গৈছিলে আৰু এই যোৱাৰ সময়ত এটা বৰকৈ হত্যাকাণ্ড এটা চলালে আৰু বৰবাৰীক যি মাৰ্ডাৰ কৰিলে আৰু তেওঁলোকক যি ন্যায় বিচাৰি যোৱাৰ যে ককায়ক আৰু ককায়ক বন্ধুবৰ্গৰ ওপৰত যে আক্ৰমণ কৰিলে, আক্ৰমণ ডেগাৰ দা জং কুঠাৰ লৈ পেলাই যে হত্যা কৰা যে ভাবুকি দিলে আৰু কপালত কাটিলে, গাত ঘোপালে আৰু ডেগাৰীকে যে আনি খুচি হত্যা কৰিলে, ইয়াৰ ন্যায়ৰ বাবে আমি আজি এই ৰেলী কৰিছোঁ। জাষ্টিছ ফৰ হিৰণময় খাকলাৰী আৰু বিষমভাৱে আঘাতপ্ৰাপ্ত হৈ পেলাই হিৰণময় খাকলাৰীৰ মৃত্যুক সাৱটি ল'ব লগা হ'লে আৰু এই মৃত্যুৰ কাৰণে তেওঁৰ জাষ্টিছৰ কাৰণে ধৰ্ষিতা যি এই ছোৱালী দুগৰাকী আছিলে তেওঁলোকৰ জাষ্টিছৰ কাৰণে আজি আমি ন্যায় বিচাৰিছোঁ। অসম চৰকাৰ আৰু অসম চৰকাৰে যি গৃহ বিভাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী, এণ্টাৰ নৰ্থ ইষ্টৰ এজন শক্তিশালী যি মুখ্যমন্ত্ৰী আৰু এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ওপৰত আমাৰ দাবী আৰু তেখেতৰ গৃহ বিভাগৰ ওপৰত আমাৰ দাবী যে অতি শীঘ্ৰে ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগে। ফাষ্ট ট্ৰেকৰ ভিতৰত আনি পেলাই এই হত্যাকাৰী আছিলে, ধৰ্ষিতা আছিলে, ধৰ্ষণ কৰা যিগৰাকী ব্যক্তি আছিলে এই কালপ্ৰিত কেইজনক ন্যায়ৰ দণ্ডত আনি পেলাই অতি শীঘ্ৰে তেওঁলোকক ফাঁচীৰ আওতালৈ আনিব লাগে, ন্যায়ৰ আওতাত আনি পেলাই ফাঁচি দিব লাগে। এই দাবী নিখিল বড়ো ছাত্ৰ সন্থাই কৰিছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত বিভিন্ন দল সংগঠন আছে। আমি এই দল সংগঠনবিলাকে আজি ৰেলী কৰিছোঁ, সমগ্ৰ অসমত আমি আজি ৰেলী কৰিছোঁ আৰু তেওঁ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ, হিৰণময় খাকলাৰী হত্যাকাৰী যেতিয়ালৈকে ফাঁচীৰ কাঠগড়াত নুঠে আৰু যে ধৰ্ষণ কৰিলে এই ধৰ্ষণ কৰা যি ধৰ্ষণকাৰীসকলক যেতিয়ালৈকে ফাঁচি নিদিয়ে, ন্যায় কাঠগড়াকলৈকে যেতিয়ালৈকে নানে তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ যে সংগী দল সংগঠন আছে আমি কেতিয়াও চুপ হৈ নাথাকোঁ। আমাৰ যে এই আন্দোলন গণতান্ত্ৰিকভাৱে তীব্ৰতৰ পৰা তীব্ৰতৰ কৰি তুলিম এই আমি সকীয়াই দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতলৈ আৰু তেখেতৰ গৃহ বিভাগ অসমৰ DCP তেখেতসকললৈ আমাৰ বিনম্ৰ অনুৰোধ, অতি শীঘ্ৰে ফাষ্ট ট্ৰেকত আনি পেলাই তেওঁলোকক ফাঁচি দিব লাগে। যেতিয়ালৈকে ফাঁচি নিদিয়ে নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও কিন্তু চুপ হৈ নাথাকে, এয়া স্পষ্ট কথা।